হেল্ল' বন্ধু বান্ধৱীসকল, প্ৰথমে এটা দৃশ্য চাই লওক। এইবোৰ হ'ল খেতি। এয়া পানীলাও, তাৰপিছত কবি আৰু তাৰে পিছতে হৈছে পিছফালে আছে সেইটো ব্ৰহ্মপুত্ৰ, বিশাল মহাবাহু ব্ৰহ্মপুত্ৰ। আৰু ব্ৰহ্মপুত্ৰৰ ঠিক মাজতে এয়া আপোনালোকে দেখিবলৈ পাইছে সেই চৰ অঞ্চল। আৰু এইটো চাওক, এইটো হৈছে মথাউৰি। আপোনালোকক এই দৃশ্যটো দেখুওৱাৰ এটা কাৰণ আছে, মই শেষৰ ফালে কৈ থাকিম। এয়া চাওক, ব্ৰহ্মপুত্ৰৰ মথাউৰিটোৰ পৰা লোৱা এয়া দৃশ্য। এই ব্ৰহ্মপুত্ৰৰ ঠিক পাৰতে কবিৰ খেতি কৰিছে। এইবিলাক হৈছে বন্ধাকবি, নমলীয়াকৈ কৰিছে বন্ধাকবিৰ খেতি। এয়া মোৰ পিছফালে আপোনালোকে চাব পাৰে ব্ৰহ্মপুত্ৰৰ বুকুত। এয়া চাওক, কঠীয়া পাৰিছে বড়ো ধানৰ বাবে, এয়া চাব পাৰে। আৰু নেক্সট চাওক, এইবিলাক হৈছে খৰিপেটা। এইবোৰ চৰ অঞ্চলত হৈছিল, তাৰ পৰা নাৱেৰে আনি ইয়াত ব্ৰহ্মপুত্ৰৰ পাৰত এয়া ষ্টক কৰিছে আৰু এইবোৰ বিক্ৰী কৰা হ'ব সময়ত। এইবোৰ খৰিপেটা বুলি কয়। আৰু পিছফালে চাব পাৰে এয়া ধান খেতিৰ কাৰণে কঠীয়া পাৰিছে। ব্ৰহ্মপুত্ৰৰ বুকুৰ দৃশ্য এয়া, মানে অলপমান ঠাইও অপব্যৱহাৰ হৈ থকা নাই। প্ৰত্যেকখিনি ঠায়ে যেন ব্যৱহাৰ কৰিছে, অলপো পেলাই থোৱা নাই। আপোনালোকে চাব পাৰে। এয়া চাওক, মাজৰ যিখিনি অংশ বালিচৰ পৰি আছে, সেইখিনি অংশতো তেখেতলোকে কিবা নহয় কিবা এটা খেতি কৰিছে। এইবোৰ কঠীয়া পাৰিছে ধান খেতিৰ কাৰণে। পিছফালে আপোনালোকে চাব পাৰে এয়া ব্ৰহ্মপুত্ৰটোৰ পাৰ অংশৰ দৃশ্য। আৰু ঠিক পিছতে আমাৰ যি পিছফালে যে নাও আছে সেইখন, তাৰে পিছৰখিনি হৈছে চৰ অঞ্চল। তাত বিভিন্ন ধৰণৰ খেতি হয়। তাত মাকৈ, জলকীয়া, সৰিয়হ, মাহ, বন্ধাকবি, বেঙেনা, চেঁচা আলু আৰু তাৰ লগতে তাত গৰুৰ কাৰবাৰ হয়। গৰু মানে গাই পোহে আৰু তাত গাখীৰৰ প্ৰডাকশ্যন হয়, আৰু তাৰ গাখীৰ একদম উত্তম গাখীৰ বুলি কোৱা হয়। এয়া আপোনালোকে পিছফালে চাব পাৰে, এয়া চৰ অঞ্চল। ইফালেদি যায় আৰু ইয়াত মহিলাসকলে আচলতে কাম কৰে বেছিকৈ। এয়া আমি তাৰ ব্ৰহ্মপুত্ৰ ঠিক পাৰতে এখন দোকান, তেখেতৰ লগত আমি আলোচনা কৰিলোঁ। তেখেতে কোৱা মতে ইয়াৰ পৰা বছৰত মাকৈ প্ৰায় 5 কোটি টকাৰ মাকৈ বিক্ৰী কৰা হয় সেই অঞ্চলটোৰ পৰা। কৃষিৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ আৰু পৰিশ্ৰমী শ্ৰমজীৱী মানুহখিনিৰ যিখিনি কষ্টৰ বৰ ভাল লাগিল। আকৌ মই দেখাইছোঁ পুনৰবাৰ। এয়া চাওক, এটা অংশও এনেই থকা নাই। আপোনালোকে চাব পাৰে, এয়া মাকৈ, পিছফালে মাকৈ। এয়া মই মথাউৰিৰ পৰা লোৱা দৃশ্য মই দেখুৱাই আছোঁ। এই চাওক, কঠীয়া পাৰিছে, তাৰপিছত এয়া মথাউৰিটো। মানে অলপমান মাটিও তেখেতলোকে অপব্যৱহাৰ কৰা নাই। অতি সুন্দৰ দৃশ্য, বেছি ভাল লাগিল। ধন্যবাদ।